নমস্কাৰ, আজি বনাবলৈ লৈছোঁ আমৰ মিঠা টেঙা চাটনি। তাৰ কাৰণে মই ঘৰৰে 3টা আম এনেকৈ ধুই ল'লোঁ। তাৰপিছত আমকেইটা ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এনেকৈ কাটি লোৱা আমকেইডোখৰ মই এটা গৰম কেৰাহীত 2 চামুচ মিঠাতেল গৰম হ'বলৈ দি তাত এড কৰিলোঁ। ইয়াক ঢাকনিৰে ঢাকি 10 মিনিটৰ কাৰণে মই আমৰ টুকুৰাকেইটা ছফ্ট হ'বলৈ দিম। এনেকৈ হেতাৰে ভাঙি চালে দেখা পাব যে আমৰ টুকুৰাকেইটা ছফ্ট হৈছে। এতিয়া এটা গ্ৰাইণ্ডিং জাৰত ইয়াক লাহেকৈ গ্ৰাইণ্ড কৰি এটা ধুনীয়া পেষ্ট বনাই ল'ম। এতিয়া এটা কেৰাহীত 2 চামুচ মিঠাতেল গৰম হ'বলৈ দি 1 চামুচ গোটা জিৰা দি পেলাই মই তাত পেষ্টটো ঢালি দিম। এতিয়া 1 কাপ পানী দি ইয়াক 10 মিনিটৰ কাৰণে গেছৰ ওপৰতে ৰাখিম। এনে 10 মিনিটৰ পিছত মই ইয়াত 1 চামুচ জিৰা গুড়ি, 1 চামুচ ৰেড চিলি পাউডাৰ আৰু 1 চামুচ নিমখ এড কৰিছোঁ। তাৰপিছত তাক অকণমান পানী এড কৰি পেলাই মই আকৌ 10 মিনিটৰ কাৰণে গেছৰ ওপৰতে কুক হ'বলৈ দিছোঁ। ইয়াৰ পিছত এতিয়া মই গুড় গুড়ি কৰি পেলাই লোৱা পাউডাৰ 2 চামুচ এড কৰিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি এড কৰিব। আমকেইটা মিঠা আছিল কাৰণে মই 2 চামুচে এড কৰিছোঁ। আপোনালোকে গুড়ৰ সলনি চেনিও এড কৰিব পাৰে। এতিয়া সেই গুড় পাউডাৰখিনি ভালকৈ মিলি যোৱালৈ মই অকণমান হেতাৰে লৰাই দিম আৰু তাক পুনৰ 5 মিনিটৰ কাৰণে গেছৰ ওপৰতে ৰাখি থ'ম যাতে পানীখিনি অলপমান শুহি যায়। 5 মিনিটমানৰ পিছত পানীখিনি শুহিলেই আমাৰ আমৰ মিঠা টেঙা চাটনি ৰেডি হৈ যাব। এনেদৰে বনোৱা চাটনি আপুনি ৰুটি, পৰঠা সকলোৰে লগত খাব পাৰে। এয়া চাওকচোন, আমৰ মিঠা টেঙা চাটনি ৰেডি হৈ গ'ল। ইয়াক মই টুকুৰমান আমেৰে গাৰ্নিচিং কৰিছোঁ। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমানেই টেষ্টি আছিল। এনেকৈ আপোনালোকেও বনাই চাবচোন। আমৰ দিনত আমৰ মিঠা টেঙা চাটনি খাই বৰ মজা লাগে।